দুমহলীয়া তিনিমহলীয়া ঘৰ আছে, গুৰু ঘৰ নাই। 6, 7টা 8টা 10টা ৰুম এনে পৰি আছে, অতিথি নাই। কোনোবা এজন অতিথি ৰাখি বহুত ঘৰ আছে, ঘৰত অতিথি ৰখাই পোৱা নাই। এইবোৰ কেলে হৈছে বাৰু? আগতে মমায়েক গ'লে চোলাটো তিয়াই দিয়ে, জোতা জোৰা লুকাই থয়। কোনোবা এজন যদি অতিথি আলহী যায়, আহিব নিদিয়ে, কন্দা কটা লগাই দিয়ে। এইবোৰ মৰম কলৈ গ'ল বাৰু? একেজন মানুহ আমি, এইবোৰ মৰম এতিয়া কুন্তিমাক কৈছে, অৰ্থাৎ য'ত ধন ঐশ্বৰ্য বিভূতি ৰাজভোগ ৰাজ সম্পদ থাকে, তাত মোৰ প্ৰয়োজন নাই, ভগৱান কৃষ্ণই কৈছে। কুন্তি মায়ে কৈছে, তেতিয়াহ'লে কৃষ্ণ বৰ এটা দি থৈ যোৱা। বোলে কি বৰ? মোৰ জীৱনৰ আৰু মোৰ বোৱাৰীৰ জীৱনত যেন কাহানিও দুখ নুগুছে। মোক বৰ এটা দিয়া, মোৰ জীৱন মোৰ বোৱাৰীৰ জীৱনত যেন কাহানিও দুখ নুগুছে। অৰ্থাৎ আপোনাক মোক কৈছে, এই যিটো আমি মূল্যাংকন, আমি ঈশ্বৰক মূল্যাংকন কৰিছো, আধ্যাত্ম জীৱনটোক কিমান মূল্যাংকন কৰিছো? আমাৰ গুৰু ঘৰ এটা নাই, আলহী অতিথিক মৰম কৰা হৃদয়খন নাই, বংশ পৰিয়ালৰ প্ৰতি স্নেহ ভাল পোৱা সেইবোৰ নাই, নিজৰ ভতিজাটো আহিলেও সমান ভাল পাব নোৱাৰো। আমাৰ হৃদয়বোৰ, মৰমবোৰ, ভাল পোৱাবোৰ, স্নেহবোৰ, প্ৰীতিবোৰ কলৈ গ'ল বাৰু? এইটোকে কৈছে, কলৈ গ'ল? অৰ্থাৎ যিদিনা ঈশ্বৰক পিঠি দিব এইবোৰ একো নাথাকে। যিদিনা মানুহে ঈশ্বৰক পিঠি দিব, দেউতাকক যদি 3টা ভাই ককাই আছে, 10 দিনকে ভগাই ল'ব, আৰু যিটো মাহত 31 দিন সিদিনা লগন পৰিব দেউতাকে। কেলে চবে 10 দিনে দায়িত্ব লৈছে, সিদিনা এদিনৰ দিনা আপুনি নাপায়, লগনে থাকিব। 3টা ভাই ককাই, এজন পুত্ৰই যদি পিতৃক পোহপাল দিব লগা হয়, সেইজন পুত্ৰই শেষত গৈ ক'ব, মাটি এবিঘা মোক বেছি দিবলৈ, মই দেউতাক পুহিছো। অৰ্থাৎ এই যে হৃদয়টো কলৈ গ'ল? পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ, পিতা মাতা দেখা ভগৱান। ভাগৱতে কৈছে, গীতাই কৈছে, যি পুত্ৰই পিতা মাতা দেখা ভগৱানক শ্ৰদ্ধা নকৰে, সেৱা নকৰে, ভক্তি নকৰে, কোটি জনম ঈশ্বৰ সেৱা কৰিলেও আশীৰ্বাদ নাপায়। কিন্তু এই পিতৃ মাতৃৰ সেৱা কৰা, এইটো কলৈ গ'ল? অলপতে আমি এভাগ সেৱালৈ গৈছো, কৰ্মশালাত প্ৰায় 100 ল'ৰা ছোৱালী গোট খাইছে। প্ৰথম সুধিছো যে তোমালোকে বাৰু মা দেউতাক সেৱা কেইজন কোনে কোনে কৰিছা কোৱা? এখন হাতো নুঠিলে, কৈছে আমি মা দেউতাক সেৱা কৰি পোৱা নাই। ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষত জন্ম পোৱাটো দেৱৰ দুৰ্লভ। যিখন ভাৰতবৰ্ষ শিকাইছে পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ, যিখন ভাৰতবৰ্ষ শিকাইছে মাতৃৰ আজ্ঞা বেদৰ বাণী, পঞ্চ পাণ্ডৱে মাতৃৰ আজ্ঞা পালি দ্ৰৌপদীক 5জন পুত্ৰই পত্নী কৰি ললে। এই ভাৰতবৰ্ষত জন্ম পোৱা সন্তানে মাক দেউতাকক সেৱা কৰি পোৱা নাই। গীতা ভাগৱত পঢ়িলে কামত আহিব জানো প্ৰভুসকল? যিখন শ্ৰদ্ধাৰ নামত শূন্য হৈ গ'ল, পিতৃ আৰু মাতৃ দেখা ভগৱান, যিজনী মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি, যিজনী মাতৃয়ে স্তনৰ পান কৰি গাখীৰ খুৱাই, যিজনী মাতৃয়ে 20টা মূত্ৰ ধুই,
যিজনী মাতৃয়ে গোটেই কিমান ৰাতি টোপনি ক্ষতি কৰিছে, যিজনী মাতৃয়ে পুহ মাহত জন্ম পোৱা সন্তানটিৰ কিমান বাৰ প্ৰস্ৰাৱ কৰে, এবাৰ আজিৰ নিচিনা হাগিৰ নিচিনা কিবা এইবিলাক নাই, কিমান প্ৰস্ৰাৱ কৰে, প্ৰস্ৰাৱৰ ওপৰত মাক শুই সন্তানক বুকুৰ ৰুমত ৰাখে। এইজনী মাকৰ ত্যাগ নেদেখা, এইজনী মাকক শ্ৰদ্ধা নকৰা, এইজনী মাকক ঈশ্বৰ নেদেখা সেইজন পুত্ৰই কোটি জন্ম গয়া তীৰ্থ কাশী গয়া বৃন্দাবন মথুৰা দ্বাৰকা আৰু বিশ্বৰ তীৰ্থ ভ্ৰমণ কৰক, তাৰ পৰা কেতিয়াও ফল নাপায়। সেইকাৰণে যিজন পুত্ৰই গোটেই জীৱনৰ সৰ্বস্ব ত্যাগ কৰি নিজৰ কাৰণে 100 টকা খৰচা কৰিবলৈ 10 বাৰ চিন্তা কৰে মোৰ ল'ৰাটোৰ কাৰণে, যিজনে জন্মৰ আগত চিন্তা কৰিছে মই বিয়া পাতিলে মোৰ সন্তান এটা হ'ব, সি থাকিবলৈ এখন ভাল ঘৰ লাগিব, তাৰ জীৱন বিকাশ হ'বৰ কাৰণে এখন ভাল সমাজ লাগিব, তাৰ জীৱনৰ আধ্যাত্মিকতাৰ বিকাশ হ'ব লাগিলে নামঘৰ লাগিব, সেই জন্মৰ আগতে চিন্তা কৰা পিতৃক যিজনে দেখা নাপায়, জন্মৰ আগতে চিন্তা কৰা সেই পিতৃক যিজনে সেৱা নকৰে, সেইজনে কোটি জন্ম সেৱা কৰিলেও ঈশ্বৰৰ আশীৰ্বাদ নাপায়। এই কথাটোকেহে আমাক কৈছে। এইটো হ'ল আমাৰ হৃদয়, এইটোৱে হ'ল আমাৰ জীৱন। গতিকে আমাৰ জীৱন হ'ল আনন্দময়, জীৱন হ'ল প্ৰেম কৰুণা দয়া। এইবোৰ প্ৰেমেই যদি নাথাকে, কৰুণাই যদি নাথাকে, দয়াই যদি নাথাকে, কি জীৱন হ'ল? এয়া জানো জীৱন? এয়া জানো জীৱন? সেইকাৰণে অৰ্জুনক কৈছে যে বিষাদ যোগ, যে সংসাৰ আৰু জীৱন দুইটা বিচাৰি লোৱা। জীৱন অমৃতৰ হৃদয় হ'ল প্ৰেম কৰুণা ভৰি আছে, গতিকে বিষাদ যোগ, বিষাদ মানে দুখ কৰা। কি দুখ? সংসাৰখন যে জন্ম মৃত্যুৰ চক্ৰ, সংসাৰখন যে দুখৰ সাগৰ, এই শৰীৰটো যে বন্ধনৰ কাৰণ, শৰীৰে যে আমাক বান্ধি ৰাখিছে আসক্তিৰ মাজেৰে, কাম ক্ৰোধ লোভ মোহ মাজেৰে, আৰু আমি যে পৰমাত্মাক পাবলৈ আহিছোঁ। এক বিন্দু সাগৰৰ জল হিমালয়ৰ শৃংগত ৰাখিলেও সি শান্তি নাপায়, মাইক্ৰস্কোপেৰে চাব তাৰ মাজতো চঞ্চলতা আছে, অৰ্থাৎ সি সাগৰত মিলিব বিচাৰে। আমি বৰ জীৱয়ো সেই মহা সাগৰৰূপী প্ৰভু ভগৱন্তৰ পৰা আহিছোঁ, পৰমাত্মাৰ পৰা। আৰু পৰমাত্মাক যেতিয়ালৈকে নাপাম, পৰমাত্মাক যেতিয়ালৈকে আমি মিলিব নোৱাৰিম, তেতিয়ালৈ আপোনাৰ মোৰ বুকুৰ মাজত শান্তি কেতিয়াও পাব নোৱাৰোঁ। আমাৰ ক্ষুদ্ৰত্ব কেতিয়াও বৃহৎ হ'ব নোৱাৰিম, সুখী হ'ব নোৱাৰিম। গতিকে বিষাদ যোগৰ মাজেৰে আপোনাক মোকো কৈছে যে ঈশ্বৰক পাবৰ কাৰণে কান্দক, জীৱনক পাবৰ কাৰণে যত্ন কৰক, আৰু জীৱনক পাবলৈ হ'লে ত্যাগ কৰক, অৰ্থাৎ ভোগ আৰু বাসনা আৰু সংসাৰ এইবোৰ ত্যাগ কৰক, পৰমাত্মাৰ লগত যোগ কৰক। দুটা যোগ, যেতিয়ালৈকে দেহত যোগ কৰিব তেতিয়ালৈকে পায়সৰ সোৱাদ নাপাব, যেতিয়া আত্মাত যোগ কৰিব তেতিয়াহে পায়সৰ সোৱাদ পাব। এটা গাহৰিয়ে পায়স আৰু বিস্তাৰ পাৰ্থক্য বুজি নাপায়, কেলে? গাহৰি দেহত যোগ হৈ থাকে, সেইকাৰণে বিস্তাৰ আৰু পায়সৰ পাৰ্থক্য বুজি নাপায়। আৰু আপোনাক মোকো কৈছে যে ঈশ্বৰ আৰু সংসাৰ আমি কেতিয়া বুজি পাম? যিদিনা আত্মাক চিনি পাম, যিদিনা আত্মাক বুজি পাম, আৰু সেই আত্মাইহে আমাক সুখ আৰু আনন্দ, ঈশ্বৰীয় সুখ আৰু আনন্দ দান কৰিব। দ্বিতীয় অধ্যায় সাংখ্য যোগ, অৰ্থাৎ সাংখ্যৰ অৰ্থটোৱে হ'ল নিজক জনা, নিজক বুজা, নিজক চিনা। নিজক নজানি মুক্তি কেনেকৈ পাব? নিজক যদি নাজানে তেতিয়া নিজৰ আনন্দ কেনেকৈ পাব?
এতিয়া বহুতে নিজক মানে কি? নিজক মানে কি? নিজক মানে আত্মা। পৰক মানে কি? পৰক মানে দেহ। দেহটো পৰ, আত্মাহে আপোন। দেহটো আপোনাক এৰি দিব। আপোনাক এবাৰো নুসুধে তোৰ মই কেতিয়া এৰিম আৰু দুদিন থাকো নেকি? নাই, নুসুধে। এই দেহটো পৰিৱৰ্তনশীল। এই দেহটো পৰিৱৰ্তন হৈ যাব, আপোনাক নুসুধে। শিশু অৱস্থা পৰিৱৰ্তন হ'ল, শৈশৱ পৰিৱৰ্তন হ'ল, যৌৱন পৰিৱৰ্তন হ'ব, বৃদ্ধ এদিন পৰিৱৰ্তন হ'ব আৰু এদিন শ্মশানলৈ গৈ স্বাহা। সেইটো আপুনি নহয়। আপুনি হ'ল, এবাৰ নিজক প্ৰশ্ন কৰক, নিজে নিজক প্ৰশ্ন কৰক। যিদিনা নিজে নিজক প্ৰশ্ন কৰিব মই কোন, সেইদিনা তাৰ উত্তৰ পাব। আৰু যেতিয়ালৈকে মই কোন প্ৰশ্ন নকৰিব তেতিয়ালৈকে আপোনাৰ নিজক বিচাৰি নাপাব। এতিয়া আপুনি যদি নিজে নিজক প্ৰশ্ন কৰে মই কোন, এই মূৰটো মোৰ, হাতটো মোৰ, শৰীৰটো মোৰ, তেজ মোৰ, বীৰ্য মোৰ, বল মোৰ, চব মোৰ, মই কোন, সেইটোৱে হ'ল পৰম উত্তৰ। ভগৱানে গীতাত দিছে তয়ে আত্মা, অৰ্থাৎ ময়েহে আত্মা। মই জন্ম মৃত্যু ৰহিত অবিনাশী আত্মাময়। আৰু এই আত্মাই সংস্কাৰ লৈ অনেক অনেক শৰীৰ ধাৰণ কৰিছো, অনেক অনেক শৰীৰ মাত্ৰ পৰিৱৰ্তন হৈছে। আৰু মই আত্মা, মই সত্য সনাতন। ন জয়তে ম্ৰিয়তে বা কদাচিৎ নাম ভূত্তা ভবিতা বা না ভূয়ঃ আজো নিত্য শাশ্বত পুৰাণয়ম ন হন্যতে হন্যমানেশ্বৰীৰ নাহা। আত্মা মই, আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, মোৰ জন্ম নাই, মোৰ মৃত্যু নাই। মই মাত্ৰ সংসাৰলৈ আহিছো কৰ্মৰ সংস্কাৰ লৈ, আৰু মই সেই সংস্কাৰবোৰ পৰিপূৰ্ণ কৰি আৰু ভগৱানৰ প্ৰিয় পাত্ৰ হ'ব লাগিব। এতিয়া আমাক আকৌ ঋষিমুনিসকলে কৈছে কস্মিন্ন বিজ্ঞতে সৰ্বমেবং বিজ্ঞতং ভৱতি। হে মানুহ, কাক জানিলে জনা হ'ব, কাক চিনিলে চিনা হ'ব, কাক বুজিলে বুজা হ'ব। সংসাৰখন চিনিলে একো চিনা নহ'ব, সংসাৰখন বুজিলে একো বুজা নহ'ব। এজন সন্তই, এজন শিষ্য যেতিয়া তেওঁৰ ওচৰত গৈছিলে যে গুৰুদেৱ মই আপোনাৰ শিষ্য হ'ব বিচাৰো, বোলে তই এটা কাম কৰ, বাঁহ গছ এজোপাৰ ছবি এখন আঁকি লৈ আহ। বাঁহ গছৰ তলত বহি ছবি আঁকে, গুৰুদেৱক দেখুৱাই, নাই হোৱা। আকৌ দেখুৱাই, আকৌ ছবি আঁকে। বছৰৰ পাছত বছৰ পাৰ কৰিছে, দাড়ি চুলি দীঘল হৈ গৈছেগে, আৰু মাত্ৰ এটাই উত্তৰ যে গুৰুদেৱ নাই হোৱা, যা। আকৌ আনে, গুৰুদেৱ নাই হোৱা, যা। আৰু যিদিনা বগা কাগজখন আনি হাতত দি দিলে সেইদিনা কৈছে হৈছে, যা, মোৰ শিষ্য স্বীকৃতি দিছো। অৰ্থাৎ এই বাঁহজোপাৰ ছবি আঁকিব নোৱাৰে, কেলে বাঁহজোপা এক ছেকেণ্ডো ৰৈ নাথাকে। ই বৰ্ধিত হয়, পৰিৱৰ্তিত হয়। আপোনাৰ মোৰ জীৱনো পৰিৱৰ্তনশীল, এই সংসাৰখন পৰিৱৰ্তনশীল, মন পৰিৱৰ্তনশীল। আপোনাৰ আজিৰ যিজন ভাল কালিলৈ বেয়া হৈ যাব। আজিৰ মন আধা ঘণ্টা পাছত নাথাকে। 10 মিনিট আগত কাৰোবাক মৰম কৰিছে, 10 মিনিট পাছত ঘৃণা কৰিছে। এই চকুৰ সন্মুখত কাৰোবাক প্ৰশংসা কৰিছে, আৰু চকু পাৰ হোৱাৰ পাছত কৈছে ই বদমাছ। আৰু এইখন হ'ল পৰিৱৰ্তনশীল সংসাৰ। এই পৰিৱৰ্তনশীল সংসাৰ ক্ষণে ক্ষণে পৰিৱৰ্তন হৈছে, ক্ষণে ক্ষণে ইয়াৰ অস্তিত্ব নাই। আৰু এই সংসাৰক যিজন মানুহে ভাল বুলিছে, এই সংসাৰক ভাল পাইছে, এই সংসাৰখনক সত্য বুলি হৈছে কৈ ভাবিছে, এইজনেই হ'ল অজ্ঞানী, অবিবেকী। মাত্ৰ জীৱনৰ আয়ুস নষ্ট কৰিব, জীৱনৰ পৰম সত্যক কেতিয়াও নেপায়। আৰু সেই কথাটোকে আমাক দ্বিতীয় অধ্যায় সাংখ্য নিজক বিচাৰক। নিজক জনাজনহে জ্ঞানী। আমেৰিকা জানিলে, ৰাছিয়া জানিলে, গ্ৰহ নক্ষত্ৰ জানিলে, গীতা জানিলে, ভাগৱত জানিলে কি কামত আহিব? নিজক জানিলে কামত আহিব। নিজে সুখী হওক, নিজে সুখী হওক। নিজে সুখী নহয় আনক সুখ দিছো, কেনেকৈ সুখ দিব পাৰে? লেতেৰা কাপোৰ এখনে টেবুল এখন চফা কৰিব পাৰে জানো? আপুনি নিজেই দুখী, আনক কেনেকৈ সুখী কৰিব? নিজেই আপুনি লেতেৰা, আনক কেনেকৈ চফা কৰিব? নিজেই অজ্ঞানী, আনক কেনেকৈ জ্ঞান দিব?
সেইকাৰণে আমাক এই কথাটোকে কৈছে একস্মিন বিজ্ঞতে সৰ্বমেবং বিজ্ঞতং ভৱতি। এটা বস্তুক জানিলেই সকলো জনা হ'ব, এটা বস্তুক বুজিলেই সকলো বুজা হ'ব, এটা বস্তুক চিনিলেই সকলো চিনা হ'ব। সেইটোৱে হ'ল নিজক জানিলে, নিজক বুজিলে, নিজক চিনিলে। আৰু যিদিনা নিজক বুজিব, নিজক জানিব, নিজক চিনিব, অনন্ত কোটি ব্ৰহ্মাণ্ডক জানিব, অনন্ত কোটি ব্ৰহ্মাণ্ডক বুজিব, অনন্ত কোটি ব্ৰহ্মাণ্ডক চিনি পাব। এইটোৱে হ'ল ভাৰতীয় উপনিষদৰ মূল মন্ত্ৰ। একস্মিন বিজ্ঞতে, নিজক জানক, নিজক আত্মতত্ত্বক জানক, আত্মতত্ত্বক বুজক। আত্মাই যে পৰমাত্মা, আত্মাই যে সৃষ্টিৰ মূল আধাৰ, আৰু ময়ে যে সেই আত্মা, আৰু ময়ে সত্য সনাতন। এই সত্যক বুজিলেই আমাৰ জীৱন সুন্দৰ হ'ব। আৰু এই সত্যক বুজাবৰ কাৰণেই কুৰুক্ষেত্ৰ মহাসমৰত মোহগ্ৰস্ত অৰ্জুনক কৈছে। আৰু তাৰ পাছতে উত্তিষ্ঠত প্ৰাপ্য বৰান নিৰোধত সুৰস্য ধৰা নিশিতা দূৰত্ব দুৰ্গং পথস্তাৎ কবে বদন্তি। হে মানুহ, উঠা, জাগা, পৰম সত্যক পাবৰ কাৰণে তুমি আহিছা। তুমি এই সত্য সনাতন, আৰু তুমি মাত্ৰ জাগ্ৰত হোৱা, আত্মাক জগাই তোলা। তুমি পৰমাত্মা, তোমাৰ কি প্ৰাপ্তি আছে? মাত্ৰ জাগা। উপনিষদে গৈছে উত্তিষ্ঠত জাগ্ৰত প্ৰাপ্য বৰান নিৰোধত সুৰস্য ধৰা নিশিতা দূৰত্ব দুৰ্গং পথস্তাৎ কবয়ে বদন্তি। এখন খুৰৰ শাকো পাৰ হ'ব পাৰে, কিন্তু জীৱন সমুদ্ৰ, জীৱনৰ শাকো পাৰ হোৱাটো বৰ টান। সেইকাৰণে শুই নাথাকিবা, জগোৱা। অৰ্থাৎ হনুমানে সাগৰৰ পাৰত বহি চিন্তা কৰিছিলে যে মই বান্দৰ, সন্মুখত বিৰাট সাগৰ, সিপাৰত আছে ৰাম কৰ্ম, সাগৰৰ সিপাৰত লংকা। গতিকে মই বান্দৰ কেনেকৈ পাৰিম? আৰু যেতিয়া জাম্ব বনাই সি জগাই তুলিলে হনুমানক, হনু তুমি পৱন পুত্ৰ, তোমাৰ ভিতৰত শক্তি আছে, তোমাৰ ভিতৰত সামৰ্থ্য আছে, তোমাৰ ভিতৰত আত্মা আছে, তোমাৰ ভিতৰতে ৰাম আছে। লাগি জাগ্ৰত হৈ গ'ল, জাপ মাৰিলে আৰু লংকা পাই গ'ল। আৰু গীতা হ'ল জাগৰণৰ বাণী। সেইকাৰণে স্বামী বিবেকানন্দই কৈছে যে বেদান্তৰ জাগৰণৰ দ্বাৰা জাগৰিত কৰিব পাৰিলে সমস্ত ভাৰতৰ নৱপ্ৰজন্মক, যুৱক সমাজখনক মনত ৰাখিব, সৃষ্টি সুন্দৰ কৰিব। সৃষ্টি স্বৰ্গতকৈ সুন্দৰ। মানুহ স্বৰ্গ পাবৰ কাৰণে যত্ন নকৰিব। সেইকাৰণে মানুহক আধ্যাত্মিকভাৱে জাগ্ৰত কৰিব লাগিব। এইটোৱে দ্বিতীয় অধ্যায়। ভগৱান কৃষ্ণই গালিও পাৰিছে অৰ্জুনক। ক্লৈবাং মাস্মাহ গামা পাৰ্থ নাইত্যুত্যজ্য প্ৰপদ্যন্তে শূদ্ৰ হৃদয়ম দুৰ্বল্যম ত্যক্ততিষ্ঠ পৰন্তপ। হে অৰ্জুন, কাপুৰুষ আৰু ভীৰুতাৰ নিচিনা তুমি কান্দিছা, মটৰ চাইকেল এখনৰ কাৰণে কান্দিছা? তোমাৰ ভিতৰত এনেকুৱা সৌভাগ্য সোমাই আছে, অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ তুমি মালিক হ'ব পাৰা। স্বামী বিবেকানন্দৰ নিচিনা কোটিজনে তোমাৰ চৰণত সেৱা জনাব, এনেকুৱা সৌভাগ্য আছে। সেইবোৰ নিচিনি তোমাৰ ভিতৰত আত্মা আছে, তোমাৰ ভিতৰত প্ৰজ্ঞা শক্তি আছে, তোমাৰ ভিতৰত তৃতীয় চক্ষু আছে, মাত্ৰ জগাব লাগে, খুলিব লাগে। আৰু সেইবোৰ বাদ দি তুমি এখন গাড়ীৰ কাৰণে কান্দিছা, এটা চাকৰিৰ কাৰণে কান্দিছা, এটা কাৰোবাৰ অকণমান মৰমৰ কাৰণে কান্দিছা। তোমাৰ এই অজ্ঞানতা কেতিয়াও তোমাৰ এই কাপুৰুষতা এইটো শোভা নাপায়। নহ'ব, নহ'ব। আৰু সেই নহ'ব বুলি কৈয়ে গীতাৰ জ্ঞানৰ দ্বাৰা কান্দি থকা অৰ্জুনক জগাইছে। আৰু সেই অৰ্জুনে শেষত গৈ কৈছে নষ্ট মহা স্মৃতি লব্ধাং তৎপ্ৰসাদাত্মায়স্থিত স্থিতহস্মিন গত সন্দেহ কৰিছে বচনং তৱ। কৃষ্ণ, এতিয়া মই তোমাৰ গীতাৰ জাগৰণৰ বাণী শুনি মোৰ আত্মশক্তি জাগ্ৰত হৈ গ'ল, মোহ দূৰ হৈ গ'ল, আৰু মোৰ বিবেক খোল খাই গ'ল, মই স্মৃতি ঘূৰাই পালোঁ। আৰু এতিয়া মই জানিছোঁ তুমি গীতাৰ মাজেৰে দিয়া মোৰ জ্ঞান, এই মোৰ জীৱনৰ ৰাস্তা, এই মোৰ জীৱনৰ কৰ্ম, আৰু এতিয়া তোমাৰ আজ্ঞাহে মই পালন কৰিম, কাৰণ তুমি মোৰ পথ প্ৰদৰ্শক। এইটোৱে কৈছে গীতাৰ শৰণ, গীতাৰ শৰণ। আৰু সেইকাৰণে দ্বিতীয় অধ্যায় সাংখ্য যোগত আমাক এইখিনি জ্ঞান দিছে। এইখিনি জ্ঞান
ক'ত আছে আকৌ এটা কথা হ'ল নিজত আছে আমি চাইছোঁ বাহিৰলৈ ভিতৰলৈ চাওক এইটোৱে মূল তত্ত্ব আমি প্ৰশ্ন কৰিছোঁ বেলেগৰ এই মানুহবোৰ কিয় এনেকুৱা হ'ল অমুকজন বেয়া অমুকজন চৰিত্ৰহীন অমুকজনৰ ঘৰখন বেয়া এই বাহিৰৰ বাদ দিয়ক বাহিৰৰ কথা বাদ দিয়ক বাহিৰৰ চিন্তা একদম নকৰিব নিজৰ চিন্তা কৰক নিজক পৰিশুদ্ধি কৰক নিজক সুন্দৰ কৰক নিজক পৰিমাৰ্জন কৰক আৰু নিজক জগাই তোলক আৰু এদিন দেখিব আপুনি জাগিলে চব জাগিব এজন স্বামী বিবেকানন্দই ভাৰতক জগাই দিলে বিশ্বক জগাই দিলে কেলে 3 দিন কন্যাকুমাৰীৰ সেই শিলখণ্ডত কেলে বাৰু তেওঁ তাত বহিছিল আত্মশক্তিক জগাবলৈ আত্মশক্তি জাগত যেতিয়া জাগি যাব পৰমাত্মা শক্তি জাগিব আৰু বিশ্ব জয় কৰিবৰ কাৰণে সৌভাগ্য আহিব গতিকে আমি এই সংসাৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কথাত এই সংসাৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুত আমি লাগি আমাৰ জীৱনৰ মহত্তম জীৱনৰ মহৎ যেটো লক্ষ্য উদ্দেশ্য এটো কেতিয়াও আমি হেৰুৱাব নালাগে এই কথাটোকে কৈছে আজিৰ পৰা এটো আমাক ভগৱত গীতাই শিকাইছে নো নেগেটিভ নাকাৰাত্মক নাই সকাৰাত্মক পজিটিভ পজিটিভ আপুনি যি হ'ব খুজিছে সব হ'ব পাৰিব মাত্ৰ সংকল্প লওক আপুনি যি পাবলৈ আশা সংকল্প লওক সব পাব পাৰিব আপোনাৰ ভিতৰত আত্মা আছে আপোনাৰ ভিতৰত পৰমাত্মা আছে সমস্ত দেৱতা আপোনাৰ ভিতৰত সোমাই আছে মাত্ৰ সংকল্প কৰক মাত্ৰ সংকল্প শুদ্ধ হ'ব লাগিব এই কথাটোকে কৈছে অৰ্জুন এজন সাধাৰণ যোদ্ধা আছিল সাধাৰণ যোদ্ধা ভীষ্ম অমৰ আছিল নিজে নমৰিলে মাৰিব নোৱাৰে কৰ্ণ বলিবীৰ বালিবীৰ অৰ্ধ হনুমান নহব নুপুজিব কৰ্ণৰ সমান কবচ কুণ্ডল পিন্ধি আহিছে অশ্বত্থামা চাৰি যুগে অমৰ এনেকুৱা মহান মহান শক্তিৰ আগত অৰ্জুন নগণ্য কিন্তু অৰ্জুনক ভগৱান কৃষ্ণই জগাই দিলে এই গীতাৰ দ্বাৰা জাগৰিত হৈ অৰ্জুন অজয় হৈ গ'ল এই গীতাৰ দ্বাৰা জাগৰিত হৈ কুৰুক্ষেত্ৰ মহাসমৰৰ বিজয়ী হৈ গ'ল অৰ্জুন অৰ্থাৎ আমাক এই যুৱ প্ৰজন্মক আপোনাক হবক আমাক এই গীতাই সেই জাগৰণ কৰিছে আমি পৰ মুখাপেক্ষী হ'বলৈ পৰৰ ওচৰত আঁঠু কাঢ়িবলৈ গীতাই শিকোৱা নাই আমাক কান্দিবলৈ গীতাই শিকোৱা নাই আমাক আঁঠু কাঢ়িবলৈ গীতাই শিকোৱা নাই আমাৰ ভিতৰত থকা শক্তি সামৰ্থ্য আমাৰ ভিতৰত থকা ভাগ্য আমাৰ ভিতৰত থকা চৰিত্ৰ এইবোৰ জগাবলৈ গীতা আহিছে সেই কথাটোকেই আমাক কৈছে যে আমি পৰ মুখাপেক্ষী হৈ পৰৰ কাৰণে আশা কৰি আমি ৰৈ থাকিব কেতিয়াও নালাগে আমাৰ ভিতৰত সকলো সম্পদ আছে এটি হল সাংখ্য যোগ জাগৰণ অৰ্থাৎ ভগৱত গীতা হল এখন জাগৰণ শাস্ত্ৰ বেদান্ত হল জাগৰিত কৰা এটা জীৱাত্মাক গতিকে এই ভগৱত গীতাৰ মাজেৰে আমাক ভগৱান কৃষ্ণই নিজক জনা নিজক বুজা নিজক চিনা অৰ্থাৎ নিজৰ মাজতে আপোনালোকে নিশ্চয় জানে ভগৱানে একো নকৰে ভগৱান দ্ৰষ্টা আমি ভগৱানৰ ওচৰত খাটি থাকো প্ৰভু গাড়ী দিয়ক ঘোঁৰা দিয়ক টকা পইচা দিয়ক পৰীক্ষাত পাছ কৰি দিয়ক আচ্ছা আপোনাক বাৰু এটা প্ৰশ্ন কৰিছো আপোনাৰ সন্তানটো নপঢ়াকৈ সৰস্বতী মায়ে পাছ কৰি দিয়াটো আপুনি কামনা কৰে জানো আপোনাৰ ল'ৰাটোৱে নপঢ়ে সি বিদ্যা অৰ্জন বা অধ্যয়ন বা তপস্যা নকৰে তাক সৰস্বতী মায়ে পাছ কৰি দিয়াটো আপুনি কামনা কৰে জানো আৰু সৰস্বতী মায়ে পাছ কৰি দিব পাৰিব জানো জেলত যাব লাগিব কাৰণ ভগৱান হল নিয়ন্ত্ৰক অৰ্থাৎ আমাৰ চৰকাৰ যেনেকৈ নিয়ন্ত্ৰণ কৰি আছে সব ঠিক আমাৰ সৃষ্টিও নিয়ন্ত্ৰিত কৰি আছে প্ৰভু ভগৱন্তই আৰু সমস্ত দেৱ দেৱী প্ৰত্যেকেই নিজা নিজা দায়িত্ব আপুনি ময়ো দায়িত্বত আছো কোনোবাই অফিচাৰ
তেওঁ নিয়ন্ত্ৰিত হৈ আছে 2 নম্বৰী কৰিলে জেলত যাব আৰু যদি জেলত মানুহৰ চকুত ধৰা নপৰে প্ৰকৃতিৰ চকুত এদিন কি হ'ব পেৰালাইচিছ কৰি বিচনাত পেলাই দিব এটোৱে জেল শাস্তিটো পাবই এতিয়া যদি আমি নামঘৰত ভুল কৰিছো তাতো শাস্তি গতিকে আমাক এই কথাটো কৈছে আমি কোনো স্বতন্ত্ৰ নাই এজনে স্বতন্ত্ৰ আছে এইজনে হল কাল মায়াৰ ওপৰত থকা প্ৰভু ভগৱন্ত কিন্তু এই স্বতন্ত্ৰ হৈ থকা জনে নীতি নিয়ম পালন নাই কৰা নেকি খুব ধ্যান দি শুনিব যে ভগৱানে অৰ্জুনক কৈছে অৰ্জুন ময়ো নীতি নিয়মৰ বাহিৰলৈ যাব নোৱাৰো কেলে মই যদি নীতি নিয়মৰ বাহিৰলৈ যাওঁ প্ৰকৃতিৰ নিয়ম উলংঘা কৰো তেতিয়াহলে মোৰো পাপ লাগিব কেলে মোক দেখি জগতৰ প্ৰতিজন জীৱই এই ভুল কৰিব আৰু তেওঁলোকৰ মৃত্যুৰ কাৰণ তেওঁলোকৰ অধপতনৰ কাৰণ মই হ'ম যেতিয়া হিৰণ্যকশিপুক বধ কৰে ভগৱান কৃষ্ণই নিসিংহ মুৰাৰীয়ে তেতিয়া আমাক বুজাইছিলে যে হিৰণ্যকশিপুৱে বৰ লৈছিলে কি দিনত নমৰো ৰাতি নমৰো বাহিৰত নমৰো ভিতৰত নমৰো অস্ত্ৰত নমৰো শস্ত্ৰত নমৰো আকাশত নমৰো পাতালত নমৰো আৰু ব্ৰহ্মাই সৃষ্টি কৰা কোনো প্ৰাণীৰ হাতত নমৰো এই বৰটো দিলে তথাস্তু এটা নিসিংহ মুৰাৰীয়ে থাপ মাৰি ধৰি হিৰণ্যকশিপুৰক কোচত বহুৱাই ললে ক'ত তেতিয়া নিসিংহ মুৰাৰীয়ে হিৰণ্যকশিপুক সুধিছে বাহিৰ নে ভিতৰ তেতিয়া কৈছে বাহিৰ নহয় ভিতৰ নহয় প্ৰভু পানী পুতা তাৰমানে ভগৱানে কথা ৰাখিলে নিয়ম ৰাখিলে আমাক বুজাইছে নিয়ম উলংঘন নকৰিব তাৰ পাছত কৈছে যে স্বৰ্গ নে মৰ্ত্য বোলে স্বৰ্গ নহয় মৰ্ত্য নহয় উৰুৰ ওপৰত নখেৰে ফালিবৰ কাৰণে দেখুৱাইছে অস্ত্ৰ নে শস্ত্ৰ বোলে অস্ত্ৰ নহয় শাস্ত্ৰ নখ ব্ৰহ্মাৰ সৃষ্টি হয়নে বোলে নহয় আপোনাক মোক বুজাইছে আমাকো প্ৰত্যেকক এটা এটা দায়িত্ব দিছে কোনো মানুহ এনেই নাই কোনোবাই হাজিৰা কৰিছে পূৰ্বজন্মৰ পাপৰ ফলত পুণ্যহীন কাৰণে আপুনি আজি হাজিৰা লৈ যাব কৰিব লাগিব দা লৈ কিন্তু সততাৰে কৰক আপোনাৰ ল'ৰা ছোৱালী ভাল হ'ব আকৌ যদি হাজিৰা কৰিও মানুহক ঠগে আপোনাৰ ল'ৰা ছোৱালীও ভিক্ষা কৰি খাব লাগিব হাজিৰা কৰি খাব লাগিব দুটা কথা সততাৰে হাজিৰা কৰক ন্যায়মতে হাজিৰা কৰক আৰু আপোনাৰ ল'ৰা ছোৱালী এদিন দুখ দূৰ কৰিব আপোনাক হাজিৰা মুক্ত কৰিব কিন্তু যদি হাজিৰা কৰোঁতো ঠগে আগৰবাৰ ঠগা কাৰণে আগৰ জন্মৰ পুণ্য নোহোৱা কাৰণে এই জন্মৰ দা লৈ হাজিৰা কৰিব লগা হ'ল আৰু এই কথাটো নুবুজি এইবাৰো কৰে পিছৰ বাৰ আৰু তললৈ যাব এটুকে বুজাইছে আমি আগৰ পুণ্যৰ ফলত কোনোবাই চাকৰি কৰিছো কোনোবাই ডাঙৰ ডাঙৰ ঘৰ পাইছো কোনোবাই ল'ৰা ছোৱালী পাইছো কোনোবাই ভাল ভাল সুবিধা পাইছো আগৰ পুণ্য আৰু এই পুণ্যক লৈ যদি আমি অহংকাৰী হৈ যাওঁ এই পুণ্যক লৈ যদি আমি অভিমানী হৈ যাওঁ এই পুণ্যৰ মাজেৰে যদি আমি মদগৰ্বী হৈ যাওঁ নষ্ট হ'বলৈ বেছি টাইম নালাগে এজন ৰজা আছিলে নহুক পৃথিৱীৰ উদাহৰণ ভাগৱতৰ এটো বুজাবৰ কাৰণে এই নহুক ৰজা ইমান পুণ্য কৰিলে পৃথিৱীত ইমান পুণ্য কৰিলে সপ্তঋষি নি স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰ পাতিলে আৰু দেৱৰাজ ইন্দ্ৰ পাতিলে যেতিয়া স্বৰ্গত এদিন উৰ্বশী স্বৰ্গৰ বেশ্যা খুব মনোযোগেৰে শুনিব
অধপতন কেনেকৈ হয় মানুহৰ। উৰ্বশীয়ে তেতিয়া ক'লে যে দেৱৰাজ, আগৰ দেৱৰাজৰ কাষত শচী মাতা বহিছিল, দেখিবলৈ শুৱনি আছিল। আগৰ যিজন দেৱৰাজ আছিলে তেওঁৰ লগত শচী মাতা বহি আছিলে, শুৱনি হৈ আছিলে, আৰু আপুনি অকলে অকলে বহি আছে, শুৱনি হোৱা নাই। লগে লগে নহুকে এজন দূতক পঠিয়াই দিলে, যোৱা দেৱৰাণী শচীক কবি মোৰ পত্নী হ'ব লাগিব। শচীক কবি, ইন্দ্ৰাণী শচীক কবি মোৰ পত্নী হ'ব লাগে। এজনী বিবাহিতা নাৰী, এজনী পৰৰ তিৰতা, এজনী বিবাহিতা নাৰী ইমান মতিছন্ন হৈ গ'ল, এজনী বেশ্যাৰ কথাত লগে লগে খবৰ দি পঠিয়ালে। তেতিয়া সেই শচী মাতাই ক'লে, যি ব্ৰাহ্মণে আনি স্বৰ্গৰ সিংহাসনত বহুৱাইছিল তোমাক, আৰু সেই ব্ৰাহ্মণৰ কান্ধত যদি উঠি আহি মোৰ ওচৰত আহিব পাৰা, মই বিয়াত বহিবলৈ ৰাজি আছো, তোমাৰ পত্নী হ'ম। কিন্তু সেই ব্ৰাহ্মণে দোলাত কান্ধত লৈ আনিব লাগিব। আৰু লগে লগে ব্ৰাহ্মণ 4জনক লৈ আনিলে আৰু ডলা দি দিলে কান্ধত, আৰু তাৰপাছত ব্ৰাহ্মণৰ কান্ধত উঠিলে। আৰু লগে লগে ব্ৰাহ্মণ কিজনে এইটো গেট গেট কৰে, কিমান অজগৰ সাপৰ নিচা, ইমান গধুৰ নে, পেলাই দিলে, অজগৰ সাপ হৈ গ'ল। আচ্ছা, পতন হ'বলৈ কিমান টাইম লাগিলে কওক? এইকাৰণে ভাগৱত পঢ়া আৰু ভাগৱত শুনা মানুহ অহংকাৰী নহয়, এই কাহিনীটো বুজি পায়। ভাগৱত যিয়ে পঢ়িছে, ভাগৱত যিয়ে শুনিছে, অভিমানী কেতিয়াও নহয়, প্ৰাণ গলেও নহয়। এইটো কাৰণে আমাক বুজাইছে। সেইকাৰণে মনত ৰাখিব, যি পাইছোঁ প্ৰভুৱে দিছে, মৰম কৰি নিওঁতে টাইম নালাগে। আমি যি পাইছোঁ সেৱাত ব্যৱহাৰ কৰক, জীৱন সেৱাত ব্যৱহাৰ কৰক। যি পাইছে সকলো সেৱাত ব্যৱহাৰ কৰক। আৰু সেৱাই মানুহৰ জীৱন উজ্জ্বল কৰে, সেৱাই মানুহৰ মন মগজুক পবিত্ৰ কৰে, সেৱাই মানুহৰ ভৱিষ্যত জীৱনৰ ৰাস্তা বনায়। গতিকে সেৱা বাদ নিদিব। আজি প্ৰায় সেৱাবিলাক কমিছে। কাৰোবাক এসাঁজ ভাত খোৱাৰ পাছতো স্বাৰ্থ থাকিলেহে খুৱায়, বিনা স্বাৰ্থত নোখোৱায়। সকাম পাতি পৰি পৰি সেৱা কৰে, সকাম নোহোৱাকৈ কোনোবা এজন যদি ইয়াত নামঘৰত 3 দিনো বহি থাকে, সেৱা কৰা মানুহ নোলাব আকৌ। সকামৰ দিনা পৰি পৰি সেৱা কৰে, ল'ৰা ছোৱালীক জোৰ জবৰদস্তি আনি সেৱা কৰায়, কিন্তু সকাম নোহোৱাৰ দিনা গ'লে মাতষাৰ দিবলৈও সময় নাই। এই কথাটোকে বুজাইছে যে সেৱা নেৰিব। আজি বৰ্তমান সেৱাবোৰ কমিছে, স্বামী ভাৰ্যাৰ মাজতো সেৱাবোৰ কমিছে। অহা কালিলৈকে, আজিতো আমাৰ প্ৰথম দিন গ'ল, আমাৰ গোটেই গাঁৱৰ বোৱাৰী মাসকলক আৰু গাভৰু ভৱিষ্যতৰ মাসকলক 1 ঘণ্টাৰ কাৰণে কৰ্মশালা আমি দিছোঁ। আপোনালোক নিশ্চয় আহিব। এই ব্যাসপীঠৰ পৰা আপোনালোক মাতৃত্বৰ ভাৱনাৰে অনুৰোধ জনাইছোঁ গাঁৱৰ। আৰু যিসকল আহিছে, অহাসকলতো আহিবই। যিসকল গাঁৱৰ অহা নাই, বাহিৰা গাঁৱৰতো খবৰ দিব নালাগে, আমাৰ নিজৰ গাঁওখন। আপোনালোকৰ এইটো সৌভাগ্য ঘটিছে। গতিকে গাঁৱৰ বোৱাৰী, বৰ্তমানৰ মা আৰু ভৱিষ্যতৰ মা হ'ল গাভৰুসকল। অহাকালি আমাৰ সময় কিমান আছে? 11 বজা নেকি? 11 বজাৰ পৰা 12:30 বজালৈ আপোনালোক আহিব। অৰ্থাৎ আমাৰ কৰ্মশালাটো কিহৰ ওপৰত হয় আপোনালোকক নকলে হয়তো বুজি নাপাব। কৰ্মশালাটো হ'ল আমাৰ ব্যৱহাৰিক জীৱনৰ আচৰণ, ব্যৱহাৰিক জীৱনৰ দায়িত্ব, ব্যৱহাৰিক জীৱনৰ পৰিচয় আৰু ব্যৱহাৰিক জীৱনটো সুন্দৰ কৰা, অৰ্থাৎ নাৰী জীৱনৰ ৰহস্য, নাৰী জীৱনৰ তত্ত্ব, নাৰী জীৱনৰ উদ্দেশ্য। আৰু এগৰাকী লক্ষ্মী বোৱাৰী কেনেকৈ হ'ব পাৰি, এজনী আদৰ্শ বোৱাৰী কেনেকৈ হ'ব পাৰি,
আৰু আদৰ্শ বোৱাৰী কোনে বনাব কিদৰে হ'ব পাৰিম আৰু এটা ভাল সন্তান এটা ভাল আত্মা কেনেকৈ নমাই আনিব পাৰি গৰ্ভলৈ এটা ভাল আত্মা বা এটা ভাল সন্তান সমাজত কেনেকৈ উপহাৰ দিব পাৰি এজনী ভাল মা হ'বলৈ কি গুণৰ অধিকাৰী হ'ব লাগে সন্তানৰ গৰ্ভ সংস্কাৰ কি আৰু এজনী ভাল মা হৈ জগতৰ আদৰ্শ কেনেকৈ হ'ব পাৰি অৰ্থাৎ এই কথাখিনিকে কৰ্মশালা হ'ব আমি 3টা দিন সময় পাম আপোনাসবক আই মাতৃসকলক পুত্ৰ ভাৱনাৰে আপোনাসবক মিনতি জনাইছোঁ আৰু গাঁৱৰ প্ৰতিগৰাকী আই এই 1.5 ঘণ্টা সময় দিয়ক আপোনাসবৰ বৰ্তমান সময় অত্যন্ত ভয়াৱহ বোৱাৰীসকল পলাবলৈ আৰম্ভ কৰিছে এইটো সৰু কথা নহয় এইটো ইমান ভয়ানক কথা যে মানৱ জাতিক লজ্জানতই নহয় মানৱ জাতিক অধগতিলৈ নিয়া যি নাৰী প্ৰেমৰ প্ৰতিমূৰ্তি যি নাৰী স্নেহৰ সাগৰ যি নাৰী কৰুণাময়ী দয়াময়ী সেই নাৰী এতিয়া সন্তানৰ ডিঙি চেপি মাৰিছে গতিকে এই কথাটো আমাৰ শ্ৰী শ্ৰী গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰ এতিয়া আছে আৰু এই গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰৰ পৰাই আমি অসমৰ প্ৰান্তে প্ৰান্তে এই যিটো কৰ্মশালা এইটো অত্যন্ত গুৰুত্ব দি আজিৰ পৰা প্ৰায় 12 বছৰ আগৰ পৰাই আমি প্ৰান্তে প্ৰান্তে কৰি আছোঁ মই নাহৰকটীয়াৰ প্ৰায় 12 বছৰ পাৰ কৰি 13 বছৰ সোমাইছে নাহৰকটীয়াত আজি 13 বছৰে প্ৰায় 60-70টা নামঘৰলৈ মই এইখিনি কাম সেৱা কৰাৰ সুযোগ পাইছোঁ গতিকে আপোনাক সবকো অহাকালিলৈ এইখিনি কথাৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ আৰু আজি আমি 10:30 বজালৈকে সময় লৈছোঁ আৰু প্ৰায় 10 বাজিলে আৰু আধা ঘণ্টা সময় আছে আৰু এই আধা ঘণ্টাৰ পাছতে প্ৰসাদৰ ব্যৱস্থাটো মাত্ৰ মিনতি জনাইছোঁ চাহ তামোল জলপান আমি যলৈ গৈছোঁ চাহ তামোল জলপানটো সেইটো দিবলৈ আমি বাৰণ এইকাৰণে কৰোঁ যে আপোনাসব ঘৰৰ পৰা এইকণ সময় আহিছে ইয়াত চাহ তাহৰ ব্যৱস্থাটো কৰিবলৈ মানা কৰিছোঁ কেলে 4জনী বোৱাৰীৰ চাহৰ ব্যৱস্থাটোত লাগিলে তেওঁলোক বঞ্চিত হ'ব গতিকে আপোনাসবে অহাকালিও ঘৰতে চাহ পানী খাইহে আহিব আৰু ঠিক আজি অকণমান দেৰি হৈছে 6:30 বজাত আহিবৰ কাৰণে যত্ন কৰিব আৰু দ্বিতীয়তে প্ৰসাদৰ ব্যৱস্থাটো এইকাৰণে কৰিছোঁ আপোনাসবে এতিয়া ঘৰত গৈ খাব নালাগে ইয়াতে ল'ব খালি বহুত দেৰি কথা পাতি নাখায় প্ৰসাদ ভাৱনাৰে যিমান পাৰে সোনকালে খায় আজিকালি গৰমৰ দিন শৰীৰবিলাকো কমজোৰি হৈছে গতিকে ৰাতি যাতে সোনকালে গৈ 11টা বজাত শুব পাৰি এই ব্যৱস্থাটো কৰিবৰ কাৰণে ব্যৱস্থাটো লৈছোঁ গতিকে আমাৰ প্ৰসাদৰ কাৰণেও আপোনাসবে অকণমান সাজু হ'বৰ হ'ল 11:30 বজাতে শ্ৰীমদ ভগৱত গীতাৰ আজিৰ দিনৰ সমাপ্তি হ'ব গতিকে সকলোৱে অকণমান চকু মুদক